এই গড়েমারি চাৰিআলিৰ পৰা গড়েমাৰি দক্ষিণ 3 নম্বৰ ৱাৰ্ডৰ মানে আমাৰ ৰাস্তাখন বৰ বেয়া হৈ আছে। কাজে ৰাস্তাখন আমি ML সাহেবক আমি অনুৰোধ কৰি কৈছোঁ অতি সোনকালে আমাৰ এই ৰাস্তাখনৰ কাম কৰি দিব লাগে। আমি খুব বেয়া ৰাস্তাত চলি আছোঁ। এতিয়া আমাৰ এখন মছজিদ আছে, মছজিদত আমি যাতায়াত কৰিব নোৱাৰোঁ। আমাৰ মক্তব এখন আছে, ল'ৰা ছোৱালীবিলাকে মক্তবতো যাতায়াত কৰিব নোৱাৰে। সেইকাৰণে আমি আপোনাক ML সাহেবক খুব বিশেষ অনুৰোধ কৰি কৈছোঁ আপোনালোকে অলপ ৰাস্তাখন আহি চাই যাওক আৰু ৰাস্তাখনৰ কাম অতি সোনকালে কৰি দিয়ক। আজি মানে আমাৰ গৰুমাৰী বিলোজান মানে 3 নম্বৰ ৱাৰ্ডৰ দক্ষিণ গৰুমাৰী বিলোজানৰ মানে ৰাস্তাটো যি অৱস্থা আপোনালোকে চাইছে অলৰেডি। যি অৱস্থা মানে আমি ইয়াতে এটা মছজিদ আছে, মছজিদত যাব নোৱাৰোঁ। মক্তব আছে, মক্তব ল'ৰা ছোৱালীবিলাকে যাব নোৱাৰে। আৰু মানে এনেকুৱা অৱস্থা আজি যদি এটা মানুহ মানে ইমান মানে কি কয় ৰোগী মানুহ এটা অৱস্থা হয় ইমাৰ্জেঞ্চি লৈ যাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈছে। তো আমাৰ ৰেকৰ্ড ছাৰক আমি মানে অনুৰোধ জনাইছোঁ যাতে একবাৰ আহি পেলাই চাই যাওক। এনেকুৱা অৱস্থা আপুনি চালেও মানে আপুনিও ক'ব যে ৰাস্তাখনৰ অৱস্থা বহুত বেয়া। তো একো অনুৰোধ জনাইছোঁ আহি পেলাই আমাৰ ৰাস্তাটো কামটো কৰি দিব লাগে। আৰু আমাৰ মানে কি কয় চাৰিআলিৰ পৰা মানে এইখিনিতে বহুত ল'ৰা ছোৱালী আছে স্কুলত। তো ল'ৰা ছোৱালীকেইটা মানে বহুত অসুবিধা হৈছে স্কুলত যোৱাৰ কাৰণে। তো আমি বিশেষ অনুৰোধ জনাইছোঁ ৰেকৰ্ডিং চাহাবক ডাঙৰীয়াক একবাৰ আহি পেলাই চাই যাওক আৰু ৰাস্তা কামটো অতি সোনকালে কৰি দিব লাগে। এই আমাৰ আমি সন্তলি এই চুমৰীয়া সমষ্টিৰ দক্ষিণ গড়েমাৰী বিলোজানৰ নিবাসী। এইখন ৰাস্তা আজিৰ পৰা নহয়, আমাৰ দেশখন স্বাধীন হোৱাৰ পিছৰ পৰাই এই ৰাস্তাখন এনে বেয়া অৱস্থাত আছোঁ। এই ৰাস্তাখনত আমি মোটামুটি বিগত 10টা বছৰ আমাৰ মাননীয় বাইদেউ নন্দিতা দাসক ML বনাইছিলোঁ। এই ৰাস্তাখন আৰু কাম কৰিবৰ কাৰণে বহুতবাৰ আনিছোঁ, চায়ে গেছে, কিন্তু ৰাস্তাখন হৈ উঠা নাই। নৱনিৰ্বাচিত আমাৰ চমৰীয়া সমষ্টিৰ আমাৰ মাননীয় বিধায়ক ৰেকিবউদ্দিন চাহাব, আপোনালোকৰ জৰিয়তে আমি তেওঁক আমি এইখিনি ক'ব বিচাৰিছোঁ যে আপুনি আহক, এবাৰ চাই যাওক। আমাৰ ৰাস্তাখনৰ আমি মানুহ হিচাপত আমি এই ৰাস্তাখনত কেনেকৈ বসবাস কৰোঁ, চলাচল কৰোঁ, বহুত বেয়া অৱস্থাত আপোনালোকে চাই আছে। আমি আমাৰ বিধায়ক চাহাবক আমি অনুৰোধ জনাম এবাৰ হ'লেও আহি পেলাই আমাৰ ৰাস্তাখন এনেকুৱা বেয়া অৱস্থাত আমি এটা বেমাৰী লৈ পেলাই যাব পৰা নাই। আমি আমাৰ ইয়াতে মছজিদ এখন আছে, এই মছজিদখনতো আমি নমাজ পঢ়িবৰ কাৰণে আহিব পৰা নাই। এনেকুৱা অৱস্থাত আমি ইয়াতে ৰাস্তাখনত আমি পৰি আছোঁ। সেয়ে আমাৰ ইয়াতে পঞ্চায়ত আছে, আমাৰ বিধায়ক চাহেব আছে, আৰু মই আপোনালোকৰ জৰিয়তে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চাহাবকো আমি অনুৰোধ জনাম যে আপুনিও কমচে কম মানুহখিনিৰ ফালে চাই পেলাই হ'লেও আমাৰ এই ৰাস্তাখনত দৃষ্টিগোচৰ কৰিব লাগে। এইখিনি আৰু আমাৰ দুৰৱস্থা। ৰাস্তাটো মোটামুটি আমাৰ ইয়াতে সিমান দীঘলীয়া নহয়, মোটামুটি 1.5 কিলোমিটাৰ সেনেকৈ এটা হ'ব। গোটাইখিনি ৰাস্তা এনেকৈ বেয়া হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।